জিওগ্ৰাফি পাৰ্ট 3 ফৰ ইউ গাইজ। আমাৰ অসমৰ কোনখন নদীক সোণ নদী বুলি কোৱা হৈছিলে? চ' ইয়াৰ সঠিক উত্তৰ হ'ব কি? অপশ্যন চি, সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈখন হ'ল কি? ইয়াৰ উত্তৰ কি হ'ব? বি, সোৱণশিৰি। অসমৰ কোনখন জিলাৰ লগত বাংলাদেশৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই? চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, হাইলাকান্দি। কোনটো বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা এটা মিষ্টেক আছে দিছপুৰলৈ স্থানান্তৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1973। আৰু কেতিয়াবা সুধি দিয়ে কেতিয়া মেঘালয় অসমৰ পৰা ছেপাৰেট হৈছিলে? চ' মেঘালয় কেতিয়া ছেপাৰেট হৈছিলে? 1972ত ছেপাৰেট হৈছিলে অসমৰ পৰা। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? চ' ইয়াৰ উত্তৰ হ'ব কি? 7খন ৰাষ্ট্ৰীয় উদ্যান আছে এট প্ৰেজেণ্ট ইন আছাম। এছিয়াৰ সৰ্ববৃহৎ শুকান মাহৰ বজাৰখন অৱস্থিত কোনখিনিত আছে? জাগিৰোডত আছে।